মই সৰুৰ পৰা উৎপত্তি আৰু মোৰ নাম আছিলে মানে বেলেগ মোক চম্ভালিবলৈ বিৰাট টান মই মোৰ ছমাহতে খোজ কাঢ়িছো সেইটো এটা অলপ আনকনভেনচনেল কথা এটা ছমাহত খোজ নাকাঢ়ে সাধাৰণতে কোনো ছমাহত মই খোজ কাঢ়ি দিলো তাৰপিছত মোক মায়ে মানে উৎপাতৰ কোবত মানে মই 4-5 বছৰমান বয়সলৈকে মোক ভৰিত জোনগা বান্ধি থয় গম পাই থাকিবলৈ মানে তাৰ পিছৰখিনিতো আৰু বেলেগ আৰু বিচাৰি ফুৰিব লাগে গছৰ ওপৰত ক'ৰবাত কিবা কিবি আৰু মুঢ়া এটাৰ ভিতৰত ভৰাই থৈ দিয়ে মুঢ়া এটা ডাঙৰ মুঢ়া এটা উল্টাই পেলাই তাত ভৰাই পেলাই মুঢ়াটো বান্ধি দিয়ে খুটা এটা তাত মই ওলাব নোৱাৰো চ' তেনেকুৱা কাহিনী ঢেৰ আৰু মাক বহুত অত্যাচাৰ কৰিলো আৰু দেউতাটো বাৰু চাকৰিত ওলাই যায় দিনৰ উৎপাতবোৰ দেউতাই নেদেখে মানে সেইকাৰণে পিটন খাইছো বহুত মাৰ দেউতা নাই পিঠা কিন্তু দেই মায়ে বহুত পিটিলে আৰু সেই ঝেঙে আৰু সৰুৰ পৰা স্কুলতো মাৰপিট খালি মই বাচি যাওঁ মানে কি মই সৰুৰ পৰা গান গাওঁতো গানটো ভাল গাওঁ তবলা ভাল বজাওঁ নাটক কৰো সেইটো কাৰণে মোৰতো মাফ হৈ যায় আৰু খুব বেছি কাণত ধৰাই পেলাই থিয় কৰাই থৈ দিয়ে অলপ দেৰি জ্বলাই খাইছো গোটেই এতিয়াও কিছুমান টিচাৰ্ছ আছে মোৰ মই কৰিমগঞ্জত পঢ়া বেছিকে ক্লাছ 7 লৈকে আৰু মোৰ শৈশৱটো মানে অলপ বেলেগ ধৰণৰতো মই ক্লাছ 3 লৈকে ইংলিছ মিডিয়াম ক্লাছ 4 নাই পঢ়া মই জাম্প মাৰিছো একদম 3 পৰা ডাইৰেক্ট 5 সোমাই দিলোগৈ গভৰ্ণমেণ্ট স্কুল কৰিমগঞ্জ বেংগলী মিডিয়াম ক্লাছ 7 লৈকে তাত 7ৰ আধাৰ পৰা আকৌ ইয়াত বিজনীত আকৌ অসমীয়া মিডিয়াম চ' 3টা লেংগুৱেজত পঢ়িছো সেইকাৰণে 3টা লেংগুৱেজে মই ভালকে জানো আৰু তাৰ উপৰি আকৌ সংস্কৃতটো নিজে শিকি ললো সেইটো মোৰ ছাবজেক্ট নাছিলে বাৰু তেতিয়া আমাৰ কম্পালচৰি আছিলে ক্লাছ 7 মানলৈকে থাকে আৰু সংস্কৃত তাৰপিছত এৰি দিব পাৰে মই এৰি দিলো বাৰু কিন্তু দেউতাই যিহেতু সংস্কৃত পঢ়ে ময়ো পঢ়ো আৰু তাৰপিছত আৰু কলেজত আহি আকৌ ইংলিছ মিডিয়াম চ' মিডিয়াম চেঞ্জ হৈ তাৰপিছত বেলেগ হৈ থাকিলো মানুহটো কলেজটো বাৰু মই আধাতে এৰি দিলো ড্ৰপ আউট জেংটো আৰু এতিয়া ইমান প্ৰগ্ৰেম কৰাৰ পিছত বহুত জেগাত বহুত জেং হৈছে মাৰপিট হৈছে কাজিয়া হৈছে পুলিচ আহিবলগীয়া হৈছে কিবা হৈছে আৰু আমাৰতো গেং থাকে ন গোটেইটো মস্ত এটা গেং 40-50টা মানুহ চবে লাগি দিয়ে তো কেতিয়াবা আকৌ মই জেং ঠাণ্ডা কৰিবলগীয়া হয় আৰু পুলিচ বিলাক থাকে বাৰু পুলিচ সকল আৰু এতিয়া কথাটো অলপ বেলেগ এতিয়াৰ বেছিভাগ ডিএছপি এছপি মোতকে সৰু বয়সত এতিয়া ইমান জেংটো অলপ কম একদম সময়ত যাওঁ ষ্টেজত উঠো নামি মই ৰৈ নাথাকো গুচি আহো আগতে অলপ বেলেগ আছিলে কথাটো আগতে মানে অকমান আৰ্টিষ্টৰ ওপৰত টৰ্চাৰ এটাও আছিলে যে গোটেই ৰাতি গাব লাগিব 3টা বজালৈকে গাব লাগিব সেইবিলাক ডিমাণ্ড নাছিলে অলপ কিছুমান মানুহ থাকে ন তেনেকুৱা যে 3টা বজালৈকে কিলে গাম মই লাগি দিওঁ মোৰ প্ৰথম কাজিয়া হৈছে তিনচুকীয়াত বিহু গাবলৈ গ'লে মোক মই তেতিয়া বিহু গোৱাই নাই সেইটো 94ৰ কথা বিহু মই 96-97 মানৰ পৰা গাইছো মই কৈছো মই বিহু ছিংগাৰ নহয় আৰু মই বিহু গোৱা নাই কাৰণ মই নাগাওঁ সেইটো লৈ কাজিয়া হুলস্থুল মানে তাৰপিছত 97 মানৰ পৰা বিহু আৰম্ভ কৰিলো তাৰপিছত বস্তুটো বেলেগ হৈ গ'ল সেই কিছুমান সৰু সৰু কথা থাকে আৰু মানুহৰ ডিমাণ্ড মানুহৰ হেৰি আৰু সংগঠন বিলাকৰ ল'ৰাবোৰ বেলেগ বেলেগ থাকে নহয় কিছুমান ভাল থাকে কিছুমান বেয়া থাকে চ' সেইবোৰ বহুত ফেচ কৰিছো আৰু লাইফত একো নাই মেনেজ কৰো কিন্তু মেনেজাৰ কেইটা পাগল হৈ যায় লাষ্টত মই সোমাই দিওঁ আৰু বুজাই দিলে বুজি যায় একো নাই ৰিগ্ৰেট নাই একো কিন্তু জেং বহুত আছে বহুত জেং মাৰপিট হৈছে এইমাত্ৰ এবাৰ কৈছিলো ডকাইতৰ লগত কাজিয়া লাগিছিলে লংকাত সেইবিলাকো ফেচ কৰিছো চ' সেই সময়ত আমি বাছত যাওঁ
এখন বাছতে চব যাওঁ, তাতে শুই যাওঁ, তাতে ভোক লাগিলে খাওঁ, ৰওঁ, হোটেল দিয়ে, ক'ৰবাত ভাল হোটেলো নিদিয়ে, তেনেকুৱাও ফেচ কৰিছো। সেইটো লৈ আকৌ ঝেং। আৰু তেতিয়া ইমান, এতিয়াতো বহুত চব জেগাতে ধুনীয়া ধুনীয়া হোটেল হৈ গ'ল ন, তেতিয়া ইমান নাছিলে। গতিকে একমোডেশ্যনটো অকমান ক'ৰবাত খেলি মেলি হয় আৰু। কো ছিংগাৰ থাকে, ছোৱালী ছিংগাৰ থাকে। মই চবকে চাই থাকো দেই, মানে মই এনেকুৱা নহয় যে মই গ'লো হোটেলত গৈ সোমালো, মই শুই থাকিলো, মোৰ সেইটো নহয়। কোনে খাইছে, মই এতিয়াও যিখন প্ৰগ্ৰামত যাওঁ মই আগতে সুধো খানাটো ক'ত খাব, কাৰণ চবেই খাব লাগিব, 40টা 50টা মানুহ খাব লাগিব, সেইটো আগতে ফিক্স কৰি দিওঁ। এতিয়া যিবিলাক নতুন নতুন ৰিজৰ্ট আছে, কিবা আছে, ফোন কৰি দিয়া হয়, তাহাঁতি বনাই থৈ দিয়ে 50টা 60টা মানুহৰ খানা। প্ৰগ্ৰেম শেষ হ'ল, আহিলে সেইটো য'ত প্ৰগ্ৰেম হয় তাত নাখাওঁ, খালি তাত খালে মানে ভিৰটো বেছি হৈ যায়। সেইকাৰণে প্ৰগ্ৰেম শেষ কৰি লাহেকে ওলাই আহোঁ, আহি মানে এতিয়া মেনেজমেণ্টটো ষ্ট্ৰং আৰু ইটছ ভেৰি প্ৰপাৰ। প্ৰথম চবৰে খেলি মেলি থাকে, উপায় নাই। পবিত্ৰ মাহিৰা সুধিলে বেছি ভালকে ক'ব পাৰিব সি। সি মোৰ প্ৰথম মেনেজাৰ আছিলেতো, সি পাগল হৈ গৈছিলে মেনেজমেণ্ট কৰি। মানে তেতিয়া মোবাইলো নাই, কাৰোবাক ফোন কৰিব লাগিলে আকৌ গাড়ী ৰখাই আকৌ পিচিঅত যাব লাগিব, খবৰ দিব লাগিব, কমিটিৰ কোনোবা এটা বহি থাকে ঘৰত, টেলিফোনটোৰ ওচৰত ফোন আহিব, ক'ত পালে, আমি আমুক পালো, ঠিক আছে। চব কথাবিলাক বেলেগ আছিল তেতিয়া। পবিত্ৰক এবাৰ সুধিলে সি বহুত বঢ়িয়াকে কৈ দিব। সি কেইবছৰ আছিল এইটো মোৰ, কেইবছৰ নহয়, সি 25 বছৰ আছে মোৰ। এতিয়া বাৰু চেন্ট্ৰেল মিনিষ্টাৰ হ'ল, বাট হি ইউজ টু মেনেজ মি। সি এতিয়াও কয় বিন্দাছ আছিলো, কোনো টেনচন নাই, য'তে ত'তে ৰলো, খালো, শুলো। 3টা মানৰ পেটৰ অসুখ হ'ল, গাড়ীখন ৰখাই দিয়ে, পথাৰত গৈ হাগে। তেনেকুৱা বহুত বাৰ হৈছে, মানে য'ত ত'ত খোৱা হয়তো, খোৱা য'ত ত'ত খালে ৰাস্তাত দিগদাৰ হয় কিছুমানৰ, মোৰো হৈছে, বেলেগৰ হৈছে। এবাৰতো ডিফুৰ পৰা আহোঁতে গোটেই সোপা হ'ল। ডিফুৰ পৰা আহি আছো, মানে গাড়ী ৰখাই তৎ পোৱা নাই, ইটোও লাগে সিটোও লাগে। 55টা মান বিয়েৰ খুৱাই দিলে, কিবা কি অদ্ভুত বিয়েৰ এটা, সেইটো বিয়েৰ আমি নামেই নাজানো, চবে খাই দিলে। আৰু তেতিয়া ডিফু এতিয়া ডিফুৰ মাজত ডিফাৰেঞ্চ আছে। মই 25 বছৰ আগৰ কথা কৈছো, কি বিয়েৰ, মই বোলো এইটো কি বিয়েৰ আনিলে, মোৰ নামটো শুনা নাই মই আজিলৈকে। চবে দিলে খাই, তাৰপিছত আৰু গাহৰি চাহৰি ভাত খাই, মানে তাৰপিছত ৰাস্তাত আৰু গাড়ী ৰখাই তত পোৱা নাই, মানে চব পথাৰত দৌৰে। লাষ্টত পানীও নাইকিয়া হৈছে, কি কেনেকে ধুইছে নাজানো আৰু। মোৰ অলপ কম আছিলে, মই এবাৰ দুবাৰ নামিছো, বাকীবোৰ মানে দৌৰি আছে আৰু পথাৰ। ৰাতিপুৱাইছে তেতিয়া, ভাগ্য ভাল, দিন একেবাৰে দিন নহয়, মানুহবোৰ সাৰ পাইছে, মানে দেখিছে য'ত ত'ত গাড়ী ৰৈছে, বাছখন ৰখাই দিয়ে, নামি যায়। সেইটো মই এটা ইণ্টাৰেষ্টিং, মানে মনত ৰাখিবলগীয়া কথা এটা, ডিফু সেইকাৰণে মনত থাকিব মোৰ লাইফ।